আজি অসমবাসীয়ে পালন কৰিছে হেপাহৰ কঙালী বিহু। এই বিহু হৈছে অসমৰ কৃষি জীৱনক কেন্দ্ৰ কৰি পালিত হোৱা এক আধ্যাত্মিক উৎসৱ। এই বিহুত পৰম্পৰা অনুসৰি কৃষকে খেতিৰ মাজত জ্বলাই আকাশবন্তি, যাৰ বিশ্বাস অনুসৰি পোক পৰুৱা দূৰ হয় আৰু ধান গছ সুৰক্ষিত থাকে। সন্ধিয়া নামি আহিলে প্ৰতিখন ঘৰতে তুলসী গছৰ তলত চাকি বন্তি জ্বলাই প্ৰাৰ্থনা কৰা হয়। গৃহিণীয়ে মাহ প্ৰসাদ তৈয়াৰ কৰি বিতৰণ কৰে, সকলো মিলি ঈশ্বৰক প্ৰাৰ্থনা জনাই ধান ফচলৰ সুৰক্ষাৰ বাবে। এই দিনটোত তুলসী তলত মৃগ পশু আহি চৰে বুলি মানি সকলোৱে একেলগে গাই তুলসীৰ তলে তলে মৃগ পশু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে। এনেদৰে ঈশ্বৰৰ ওচৰত আশীৰ্বাদ বিচাৰে সকলোৱে। কঙালী বিহু হৈছে নীৰৱতা, শান্তি আৰু আশাৰে ভৰা বিহু। এই বিহুত আনন্দতকৈ ধৰ্মীয় ভাৱনা আৰু শস্যৰ সুৰক্ষাৰ কামনাই মুখ্য। সমগ্ৰ অসমৰ লগতে যোৰহাটতো আজি এই পবিত্ৰ বিহু পালন কৰা হৈছে, তাৰে এক পৰিৱেশ আপোনালোকলৈ আগবঢ়ালো। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্ট, পোহৰ লাইভ। বিশ বছৰীয়া যোৰহাটবাসীৰ একমাত্ৰ ভৰসা বেকাৰী প্ৰতিষ্ঠান ৰিয়া বেকাৰী। হয়, যোৰহাটবাসীৰ অন্যতম প্ৰতিষ্ঠিত ভৰসা বেকাৰী প্ৰতিষ্ঠান ৰিয়াৰ অন্যতম সংযোজন ৰিয়া টি ষ্টল। যোৰহাট পুৰণি বালিবাটৰ বিজি পথত মুকলি কৰা হয় ৰিয়া টি ষ্টল। ইয়াত বিভিন্ন সুস্বাদু সমৃদ্ধ বেকাৰী, চাহ, কফি, পেষ্ট্ৰিৰ লগতে বাৰ্থডে কেক উপলব্ধ, লগতে অৰ্ডাৰ মতে যোগান ধৰা হ'ব। তেনেহলে পলম নকৰি আহক আপোনালোকৰ প্ৰিয় বেকাৰী বিপণী ৰিয়া টি ষ্টল।